তেওঁ কৈছে মই চেঞ্জ কৰি দিব পাৰিম মোক 1500 টকা মই 1500 টকা মই দিব নোৱাৰো ছাৰ মই দুখীয়া কৈছে মই তেতিয়া 1000 টকা তেওঁ দিছোঁ আৰু ডকুমেণ্টছৰ সৈতে দি থৈ গৈছে মানে মোক এইটো কওক আপুনি 1000 টকা ঘোষ দিছে তেওঁ ক'লে মোক 1500 টকা লাগে বুলি কৈছে নামটো চেঞ্জ কৰিবলৈ কোনে এই ছাৰে ক'লে আৰু মই 1500 টকা দিব নোৱাৰো মই 1000 টকা দিব পাৰিম তেতিয়া মই তেওঁক 1000 টকা দি থৈ গৈছোঁ কিন্তু আধাৰ কাৰ্ডত পইচাটো দিব নালাগে আপুনি 1000 কিয় দিলে তেওঁ নাম চেঞ্জ কৰিবলৈ পইচা হিচাপে 1500 টকা ঘোষ বিচাৰিছে ঘোষ নাজানো পইচা লাগে বুলি কৈছে মই তেতিয়া 1000 টকা দিছোঁ ছাৰ ইয়াৰ পিছত মোক কেনেকৈ সন্দেহ হ'ল ন কি গম পাইছে নাই আমাৰ ভোটাৰ এখেতে 1500 টকা বিচাৰিছিলে 1000 টকা নামটো চেঞ্জ কৰিবলৈ কাৰণে কিমান সময়ত কিমান আজি নে আজি নহয় আজি বুধবাৰে ঘটনাটো এইটো ছাৰ 1500 টকা লৈছে 1000 টকা ল'লে 1500 টকা দিছে কি বনাই দিম বুলি এই আধাৰ কাৰ্ডত মানে আহিব লাগিছিলে ভোলা দাস আহিলে ভোলা দাসটো আহি বাবা দাস আহিব লাগিছিলে ভোলা দাস নাম সলনি হয় ভুল হোৱা 1500 বিচাৰিছে আপুনি 1000 টকা লৈছে তেওঁ কোনে বিচাৰিছে ছাৰে লৈছে ছাৰ ন এটা ছাৰলে মই কেমেৰাটো দিম জাহিদ আহমেদ ক'ত ঘৰ ৰজামৈদাম ক'ত ঘৰ ৰজামৈদামত আপোনাৰ পাৰ্মানেণ্ট ঘৰ নহয় আপোনাৰ ঘৰ ক'ত মোৰ ৰজামৈদামতে ৰজামৈদামৰ ঘৰ আপোনাৰ তা আপুনি কিয় পইচা বিচাৰিছিল পইচা মই লোৱা নাই বাইদেউক মই কৈছোঁ পইচা লোৱাই নাই নাই লোৱা পইচা বাইদেউ মাজলৈ ভৰাই দিয়া ইয়ালৈ আহা বাইদেউ কিবা এটা পইচা বিচাৰিছিল পইচা লৈছে ছাৰ ডকুমেণ্ট নোলোৱা আগতে কৈছে মই বনাই দিব পাৰিম মোলৈ নামটো ভুল হৈছে আমাৰ লখিমপুৰৰ কাগজ পত্ৰবোৰ দেখুৱাইছোঁ পইচাবিলাক মই বোলো বাবা দাসৰ তাই ভুলে পাৰিম বোলে টকা মই বোলো ছাৰ মই টকা 1500 দিব নহয় 1000 টকা দিলে নাই দিলোঁ এই মানুহগৰাকী ফাঁকি নে আপুনি ফাঁকি মানে একচুৱেলি মোক পইচা ল'লে কিবা এটা 1000 টকা লৈছিল নাই লোৱা পইচা লৈছোঁ তেতিয়াহ'লে কিবা এটা লৈছে মই দিছোঁ ছাৰ আপুনি দিছে মই দিছোঁ চিয়ৰ দিছোঁ যদি আপুনি যোৰহাট সদৰ থানাত FIR দিব লাগে আপুনি দিব পাৰিব পাৰিম কেলে নোৱাৰিম এইটো দিয়াটো কেলে মই দিছোঁ বুলি কৈছোঁ নহয় আপুনি পৰহি দিনা দিছে ন বুধবাৰে দিছোঁ মই কেলে মিছা কথা ক'ম মই এতিয়া আপোনালোকক দেখি আহি সোমালোঁ কেলে বাৰু এতিয়া মই আহোঁ এটা বেলেগ পাৰ্টলৈ এই 2 বছৰ 2 মাহ আপুনি 26 মাহ কাম কৰি আছে কোনে দিলে অৰ্ডাৰ আপোনাক এই চকীত বহিবলৈ মই প্ৰথম DC অফিচৰ মই টেকনিচিয়ান আছিলোঁ প্ৰথম ষ্টাৰ্টিংটো মই কৰিছোঁ আধাৰটো যেনেকৈ আকাশী দ্বাৰা মেম আছিলে তেওঁ এপইণ্ট কৰিছিলে মোক যে তুমি চিষ্টেমটো ষ্টাৰ্ট কৰা মানে যোৰহাট এডমিনিষ্ট্ৰেশ্যনে আপোনাক এপইণ্ট কৰিছিল যেতিয়া RTI তথ্যটো আপোনাৰ নাম গুণ নাই হয় মেমে যেতিয়া কৈছিলে যে ষ্টাৰ্ট কৰা চিষ্টেমটো তোমাক মই এপইণ্ট এটা লেটাৰ এটা দিম এপইণ্টমেণ্ট লেটাৰ দিম মেমটো এতিয়া আকাশী দ্বাৰা মেমটো মানে কিবা এটা কাৰণত গুচি গ'ল প্ৰব্লেম বাইদেউ গ'ল পিছত বেলেগ দুৱাৰা বহিল তেওঁ দিলে নাই কাগজ এইটো পোৱা নাই ছাৰ চকীত বহি আছে দিম বুলি কৈ আছিলে আপুনি এই চকীখনত যিজন মানুহৰ নাম আছিল সেই নামটো বেলেগ মই এখনত নহয় এইটো বহিবলৈ এওঁক বহিবলৈ মই অথৰিটি একো নাই দিয়া মই আগতেও আহিলে কওঁ তুমি ইয়াৰ পৰা যোৱা বুলিয়ে মই কওঁ এই মানুহজন কিয় বহি থাকে মই আমাৰ অফিচটো টাউন প্লেনিং অফিচটো ইয়াৰ ওপৰত আছে মই আপোনাৰ 10টা বজাতে অফিচলৈ আহিলোঁ 10টা বজাত আমাৰ অফিচৰ কামো কৰোঁ মই অফিচৰ কাম কৰি এইটো মই মোৰ নাম সঞ্জীৱ শইকীয়া আপোনাৰ অৰ্ডাৰ আছে অৰ্ডাৰ আছে এই মানুহজন ক'ৰ পৰা আহিল এই মানুহজন মই নাজানো ক'ৰ পৰা আহিছে ইয়াত মোৰ হৈছে এইজন শুনক এইজনৰ কোনো ইয়াত অথৰিটি দিয়া নাই বহিবলৈ ইয়াত আপুনি কিয় মানা নকৰিলে এদিনো তুমি উঠি যোৱা বুলি মই আগতে মানাই কৰিছোঁ মই নথকা অৱস্থাত আজি বহিছে আজি মই নাছিলোঁ আপুনি কাক মানা কৰিছিল মই এখেতক আগতে মই মানা কৰিছোঁ ইয়াত উলিয়াই দিব পৰা অফিচাৰ ইয়াত বহি আছে আপুনি কিয় নকলেগে এবাৰ কোন অফিচাৰক কৈছিলে কওক নামটো মই অফিচাৰ কোন অফিচাৰ মই কাকো নাই সম্পূৰ্ণ সেইটোত যদি মই দুখী আপুনি কি কাম কৰি আছে জানে না আধাৰ কাৰ্ড এখেতে আধাৰ কাৰ্ডে ইয়াত চিষ্টেমত কৰিবলৈ দিয়া নাই তেওঁ যদি আধাৰ কাৰ্ড কৰিব পৰা অধিকাৰ নাই 1000 টকা কোনে লৈছিলে আপুনি পাই নাই পইচা আমি নলওঁ পইচা আমি এতিয়া এওঁ কেৰি লৈছে মই নাজানো কাৰণ কেলে মই ইয়াত চাওক ইয়াত অথৰিটি দিব লাগিব আপুনি চহী মাৰিব নাই তলত মই কি বুলিছে এই মানুহজন যে ইয়াত 1000 টকা ল'লে আপোনাৰ নামত বহা চকীখনত মই নাই দেখা যে যদি বাইদেউ লৈছে চকীখনত বহি আছে আপুনি কিয় গতিয়ে উলিয়াই নিদিলে তুমি ওলাই এতিয়া নহয় আপুনি যদি মই FIR চাইন কৰি দিব লাগে মই চাইন কৰি দিম মই এইটোকে ক'লো আধাৰ কাৰ্ড আপোনাৰ নাম কি আপুনি আপুনি ইয়াত কি কাম কৰে মই আধাৰতে কৰোঁ ছাৰ মোৰ মেচিনটো মানে বেয়া হৈ আছে DC অফিচত আজি গৈছিলোঁ ছাৰৰ ওচৰত বহিবলৈ কোনে অৰ্ডাৰ দিলে মই ইয়াতে বহিছিলোঁ আগত মই বহোঁ প্ৰথম ষ্টাৰ্টিং ময়ে কৰিছোঁ ইয়াত নহয় এতিয়া মোৰ মেচিনটো বেয়া হৈ গ'ল সেইকাৰণে এইকেইটা ভাস্কৰ বৰুৱা আৰু গুণকান্ত কৰ্মকাৰ বহি আছে
মই সদায় ইয়াত নাহোঁ। ভাস্কৰ বৰুৱা গুণকান্ত কৰ্মকাৰী ইয়াত বহিব নোৱাৰে নেকি? বহিব পাৰে। মই ডিচি অফিচত খবৰ ল'বলৈ আহিছিলোঁ মোৰ কাম হৈছে নে নাই হোৱা। ৰাতিপুৱা বহি আছোঁ, ছাৰক লগ পোৱা নাই। কিমান বছৰ কাম কৰি আছে? 2 বছৰ হ'ল ছাৰ। আচৰিত কথা। মোৰ ওচৰত মেচিন অভিযোগ আছিল যে 1000, 5000, 2000, 3000 বিভিন্ন টকা লৈ আধাৰ কাৰ্ড সংশোধন কৰি দিয়ে, আধাৰ কাৰ্ডৰ উলিওৱা ব্যৱস্থা কৰি দিয়ে, তৎকালীন কৰে। এইটো ৰাইজৰ অভিযোগ। সেই অভিযোগৰ ভিত্তিত আমি আহিলোঁ সঞ্জীৱ শইকীয়া জুনিয়ৰ এছিষ্টেণ্ট টাউন কাউণ্টিৰ প্লেনিং অফিচাৰ হিচাপে আপোনাক দায়িত্ব দিছে। প্লেনিঙৰ টাউন কমিটিৰ প্লেনিঙৰ আপুনি আছে। তাৰ লগতে দিছে ৰঞ্জিত বৰা ছইল কনজাৰ্ভেশ্যন ডিভিজনেল অফিচাৰ যোৰহাট। এই দুজনক পৌৰসভাৰ আধাৰ কাৰ্ড বনোৱাৰ অফিচটোৰ তত্বাৱধানৰ দায়িত্ব প্ৰদান কৰিছে। আজি অতি দুখৰ বিষয় যে আমি ইয়ালৈ আহিলোঁ। তোমাৰ নাম কি? জাহিদ আহমেদ বোলা এজন ব্যক্তি ইয়াত আহি ঠিক আছে, আমাৰ সচিব আছে, সচিবো ক'ব। আৰম্ভণিটো মই কৈ দিছোঁ। কোনো ধৰণৰ অথৰিটি নিদিয়াকৈ জাহিদ আহমেদ নামৰ এজন ব্যক্তি আজি 3 বছৰ ধৰি ইয়াত কাম কৰি আছে। 3-4 বছৰ ধৰি, প্ৰায় তাতকৈ বেছি হ'লেও কম নহয়। গতিকে আমি ইয়াত আহি পোৱাৰ লগে লগে এই ব্যক্তিজনক বিচৰাৰ লগে লগে আমি সঞ্জীৱ শইকীয়াক পালোঁ। এটা কথা 110% শুদ্ধ, ইয়াত আধাৰ কাৰ্ড যেতিয়া বনাবলৈ অহা হয় সঞ্জীৱ শইকীয়া ব্যক্তিজনক গোটেই দিনটো পোৱা নাযায়। যেতিয়া আহমেদ বোলা ব্যক্তিজন আৰু যেতিয়া আলী নামৰ ব্যক্তিজনে ভাত খাবলৈ যায়, পাৰ্মানেণ্টলি এওঁ যেতিয়া খানা খাবলৈ যায়, তেতিয়া সঞ্জীৱ শইকীয়া এখন টেবুলত বহে। যিখন টেবুলত গোটেই দিনটো আজি 4-5 বছৰ ধৰি আজি আগ্ৰাসন চলাই আছে, মানে পইচাৰ ললিপপ লৈ পিনি আধাৰ কাৰ্ড নিৰ্মাণ কৰি আছে, সেই আহমেদ বোলা ব্যক্তিজন ইয়াত বহি থাকে। আজি আমি আহিলোঁ, এওঁক সুধিলোঁ আহমেদ বোলা ব্যক্তিজন এনেইহে আহে বহে। আমি এটা কথা ক'লোঁ, সঞ্জীৱ শইকীয়া ডাঙৰীয়াদেৱক আমি এটা কথা ক'লোঁ, আপোনাক ইয়াত দায়িত্ব প্ৰদান কৰা হৈছে। এই জেগাডোখৰ ড্ৰাইভিং লাইচেন্স বনোৱাৰ নিচিনা নহয়। আধাৰ কাৰ্ডখন ড্ৰাইভিং লাইচেন্সতকৈ এটা গুৰুত্বপূৰ্ণ বস্তু। বিদেশী খেদাৰ নামত যিখন ভেকু ভাওনা কৰি আছে, সেই ভেকু ভাওনাখন বন্ধ কৰক। এনেধৰণে যদি বিদেশী মূলৰ ব্যক্তিয়ে ইমান সহজভাৱেই আধাৰ কাৰ্ড পায়, তেনেহ'লে এজন বিদেশী স্বদেশী হোৱাত কোনো অসুবিধা নাই। গতিকে আমি দাবী উত্থাপন কৰিছোঁ এইটোৱে যে আপোনালোকে যদি প্ৰকৃতাৰ্থত NRC কামখিনি ভালকৈ কৰিছে, আধাৰ কাৰ্ডৰ কামখিনি ভালকৈ কৰিব বিচাৰিছে, তেনেহ'লে শুদ্ধ সত্য তথ্যৰে এটা তদন্ত আৰম্ভ কৰক। জিলা আয়ুক্তকো আমি দাবী জনাইছোঁ, যিমানবিলাক যোৰহাট জিলাৰ ভিতৰত আছে বা অসমৰ বিভিন্ন প্ৰান্তত যিমানবিলাক আধাৰ চেণ্টাৰ আছে, সকলোতে চোকা দৃষ্টি ৰাখক। যদি এনেধৰণে আধাৰ নিৰ্মাণ হ'বলৈ হয়, তেনেহ'লে আমাৰ যিসকল বিদেশী মূলৰ ব্যক্তি, সেই ব্যক্তিসকলে আধাৰ কাৰ্ডটো পোৱা তেনেই সহজ হৈ পৰিব।